নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল উত্তৰাখণ্ডৰ চামলিৰ টলিগংগাত ভয়ংকৰ বান উত্তৰাখণ্ডৰ যোশীমঠত ভীমবাহৰ সংঘাৰ ভয়ংকৰ বানত নিহত হৈছে 8 জনৰ আৰু এতিয়াও 150 জনৰো অধিক লোক সন্ধানহীন অৱস্থাত আছে ৰেণীগাঁৱৰ সমীপত বানে সংঘাৰী লীলা চলালে তীব্ৰবেগী বানে উটুৱালে হাইডেল প্ৰকল্পৰ শ্ৰমিকক এই ঘটনাৰ সময়ত প্ৰকল্পটোত কৰ্মৰত আছিল কেইবাজনো শ্ৰমিক টলিগংগা নদীৰ সমীপৰ জিলাসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে বানে উটুৱাই নিছে নদীৰ কাষৰ বহুকেইটা বাসগৃহ ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাইছে শতাধিক ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ জোৱানে 4টা সেনাৰ দল 2টা চিকিৎসা সেৱাৰ দল আৰু অভিযন্তাৰ দলেও চলাইছে অভিযান সেনাৰ হেলিকপ্টাৰেৰে চলাইছে উদ্ধাৰ অভিযান এই ঘটনা সন্দৰ্ভত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে বাৰ্তালাপত মিলিত হৈছে দিল্লীৰ পৰা আৰু অধিক এনডিআৰএফ বাহিনী উত্তৰাখণ্ডলৈ প্ৰেৰণ কৰা হৈছে সংবাদ মাধ্যমক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে এইখিনি কথা জানিবলৈ দিছে উত্তৰাখণ্ডৰ চামলিৰ টলিগংগাত ভয়ংকৰ বানৰ খবৰ আমি আপোনালোকক জনাইছো উত্তৰাখণ্ডৰ যোশীমঠত হিমবাহে সংঘাৰ লীলা চলালে ভয়ংকৰ বানত নিহত 8 জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কিন্তু এতিয়াও 150 জনৰো অধিক লোক সন্ধানহীন অৱস্থাত আছে ৰেণীগাঁৱৰ সমীপতে বানে সংঘাৰ লীলা চলালে আৰু ইতিমধ্যে তীব্ৰবেগী বানে উটুৱাই নিছে হাইডেল প্ৰকল্পৰ শ্ৰমিকক এই ঘটনাৰ সময়ত প্ৰকল্পটোত কৰ্মৰত আছিল কেইবাজনো শ্ৰমিক হাই এলাৰ্ট জাৰি কৰা হৈছে জিলাসমূহত বানে উটুৱাই নিছে নদীৰ কাষৰ বহুকেইটা বাসগৃহ বৰ্তমান ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ জোৱান তাত উদ্ধাৰ অভিযানত নামি পৰিছে লগতে এনডিআৰএফৰ এটা বিশেষ দলো কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে লগতে 4টা সেনাৰ দল আৰু 2টা চিকিৎসা সেৱাৰ দলৰ সৈতে অভিযন্তাৰ দলেও তাত অভিযান চলাই আছে হেলিকপ্টাৰৰ সহায় লৈছে সেনাবাহিনীয়ে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰী টেলিফোনিক বাৰ্তালাপতো মিলিত হৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু নিজৰ চিন্তা প্ৰকাশ কৰিছে उत्तराखंड में जोशीमठ के आसपास एक बहुत बड़ी दुर्घटना हुई है ग्लेशियर टूटने के कारण पहाड़ नदी में गिरने के कारण पानी का बहाव बहुत बड़ा है पहले रूसी गंगा और बाद में अलकनंदा वहां पर जलस्तर बढ़ने की शुरुआत हुई है कुछ लोगों के हताहत होने की भी प्राथमिक सूचना हमें मिली है एनडीआरएफ की 3 टीमें वहां पहुंच गई है बाकी की टीमें दिल्ली से फ्लाई कर उत्तराखंड की ओर जाने के लिए तैयार हैं कुछ ही समय में वो पहुंचेंगे आईटीबीपी के जवान भी वहां पर पहुंच गए हैं पूरे राज्य का तंत्र भी वहां पर एक्टिव हो गया एसडीआरएफ की टीमें भी पहुंची हैं मेरी मुख्यमंत्री जी से बात हुई वो भी ऑन वे हैं और वायुसेना को भी अलर्ट कर बचाव कार्य में लगाने के लिए हमने पूरी तैयारी कर ली है मैं उत्तराखंड की सभी निवासियों को आश्वस्त करना चाहता हूं कि नरेंद्र मोदी सरकार इस संकट की घड़ी में उत्तराखंड के साथ खड़ी है और हर संभव मदद देकर इस संकट से जल्दी उत्तराखंड बाहर आए और आम जनजीवन पहले की तरह शुरू हो जाए इस दिशा में हमारे प्रयास है পানীৰ সোঁত আৰু তীব্ৰ সোঁতে এনেধৰণে কেইবাটাও অঞ্চলক চুই গৈছে আৰু যিখন নদীৰ এই ঘটনা সেই নদীখনৰ সমীপৰ জিলাসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে বানে উটুৱাই নিছে নদীৰ কাষৰ বহুকেইটা বাসগৃহ এতিয়া উদ্ধাৰ অভিযান চলিছে তাত কিন্তু 8 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে 150 জনতকৈ অধিক লোক বৰ্তমান সন্ধানহীন অৱস্থাত আছে वादा करो नहीं करो मेरा साथ मोदी सरकार আসবে রে দেখিয়া ঝুলিতে রে একবার মোদি সরকার মোদীময় ঢেকিয়াজুলি
ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঢেকিয়াজুলিৰ ভোটপাৰাৰ জনসভাত অংশগ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰীৰ 15 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰীগৰাকীৰ এইটো হ'ল দ্বিতীয়টো অসম ভ্ৰমণ। এই সভাত এই বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়, চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে 5,000 কোটি টকীয়া অসম মালা আঁচনিৰ শুভাৰম্ভ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। লোকাৰণ্য হৈ পৰিল ভোটপাৰা, য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, বিজেপিৰ বহুকেইগৰাকী সাংসদ, মন্ত্ৰী আৰু বিধায়ক। মোদীক চাবলৈ হাজাৰ হাজাৰ লোকৰ তাত সমাগম ঘটিল। এনেধৰণে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কেইবাটাও অঞ্চল চুই গৈছে এইসমূহ নিৰ্বাচনী প্ৰচাৰে। আৰু নৰেন্দ্ৰ মোদীয়ে 15 দিনৰ ভিতৰতেই দ্বিতীয়টো জনসভাত অংশগ্ৰহণ কৰিলে অসমত। ইয়াৰ পূৰ্বে শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হৈছিল জনসভা। তাৰ পাছতেই ঢেকিয়াজুলিত এই বৃহৎ সমাৱেশৰ আয়োজন কৰা হ'ল, য'ত উদাত্ত কণ্ঠৰে পুনৰবাৰ ভাষণ প্ৰদান কৰিলে নৰেন্দ্ৰ মোদীয়ে। असम के लोगों का स्नेह और आपका प्रेम इतना गहरा है कि वो मुझे बार बार असम ले आता है। अब एक बार फिर मैं आप सबको प्रणाम करने आया हूं, आप सबके दर्शन करने के लिए आया हूं। मैंने कल सोशल मीडिया पर देखा, फिर मैंने ट्वीट भी किया कि ढेकियाजुली को कितनी सुंदरता से सजाया गया है। इतने दीप आप लोगों ने प्रज्वलित किए। इस अपनेपन के लिए मैं असम की जनता के चरणों में प्रणाम करता हूं। मैं असम के मुख्यमंत्री सर्बानंद जी, भाई हेमंता जी, रणजीत दत्ता जी, सरकार में और भाजपा संगठन में बैठे हुए हर किसी की सराहना करूंगा। वो इतनी तेज गति से असम के विकास में, असम की सेवा में लगे हैं कि मुझे लगातार यहां विकास के कार्यक्रमों में आने का अवसर मिलता रहा है। आज का दिन तो मेरे लिए एक और वजह से बहुत खास है। आज मुझे सोनितपुर ढेकियाजुली की इस पवित्र धरती को प्रणाम करने का अवसर मिला है। ये वही धरती है जहां रुद्रपद मंदिर के पास असम का सदियों पुराना इतिहास हमारे सामने आया था। ये वही धरती है जहां असम के लोगों ने आक्रमणकारियों को हराया था, अपनी एकता, अपनी शक्ति, अपने शौर्य का परिचय दिया था। 1942 में इसी धरती पर असम के स्वाधीनता सेनानियों ने देश की आजादी के लिए, तिरंगे के सम्मान के लिए अपना बलिदान दिया था। हमारे इन्हीं शहीदों के पराक्रम पर भूपेन हजारिका जी कहते थे, भारत বাতৰি চলি থাকিব, কিন্তু এইখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ।